এই গছজোপা চিনি পায়নে? এইটো কি বুলি কয়? আকন পাত। গতিকে আকন পাতৰ বিষয়ে কিছু কথা ক'ম। গৈ আছোঁ বাৰু ঘৰলৈ, লৈ গৈ আছোঁগৈ। হাই প্ৰিয় বন্ধুসকল, মই আজি ফুৰিবলৈ গৈছিলোঁ। তাৰপাছত মানে এটা বস্তু পালোঁ। এই বস্তুটোৱে হ'ল এয়া আপোনালোকে দেখিছে, এয়া আকন পাত। আকন পাত আচলতে বহুত মূল্যৱান বস্তু। গতিকে আগতে মই ৰুইছিলোঁ, পানীত মৰি গ'ল। বেছি পানী হ'লেও বেয়া। আৰু বিশেষকৈ এই বস্তুটো আপোনালোকে ৰুবই লাগে। ইয়াৰ ৰোৱাৰ এটা নিয়ম এটা আছে, য'তে ত'তে এই আকন পাত ৰুব নালাগে। ইয়াক পাৰিলে মানে পশ্চিম উত্তৰ কোণত ৰুব লাগে। মোৰ এয়া অকণমান পশ্চিম উত্তৰ কোণৰ মানে পিছফালে ৰোৱাৰ অকণমান ব্যৱস্থা এটা কৰিম বুলি ভাবিছোঁ। আৰু লগতে ইয়াৰ গুণাগুণসমূহ কৈ দিওঁ। আপোনাৰ যদি কিবা অলপ সন্দেহজনক যদি টেমুনা উঠে, তেতিয়াহ'লে ইয়াক 6-7 খিলামান পাত ল'ব, বা প্ৰতিদিনাই 2-3 খিলা ঘৰৰ কাষত যদি থাকে আপোনালোকে লৈ ল'ব পাৰিব। তাৰপিছত গৰু ঘিউ ল'ব, নহ'লেও আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াক সেই মানে য'ত ফোহাটো উঠিছে তাত অকণমান মালিচ কৰিব, মানে কাষত প্ৰায় প্ৰতিদিনাই। আৰু কোনোবা এই পুৰণা ঘাইল আছে, এই ঘাইলবিলাকো আপোনালোকে এই আকন পাতে দিয়ে কিবা কৰিব পাৰিব, মালিচ কৰিব পাৰিব। ঘিউ ল'ব, নহ'লে মিঠাতেল ল'ব, জুইত সেক দি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াৰ গুণাগুণ বহুত আছে। ই মানে দূষিত বায়ু পৰিষ্কাৰ কৰিব পাৰে। ইয়াত মানে বেক্টেৰিয়া মৰাৰ মানে গুণ আছে। ইয়াত অন্যান্য বিষাক্তজনিত সাপ বা তেনেকুৱা পোক পৰুৱা আৰু মহ, সেইবিলাকো মানে ইয়াৰ দ্বাৰা নাশ কৰিব পাৰি। আৰু লগতে আপোনালোকৰ যদি খৰ হয়, সেই খৰটো অকণমান মিঠাতেল ল'ব। তাৰপিছত ইয়াৰ আঠা 1-2 টোপমান দি প্ৰায় বটল এটাত ভৰাই থ'ব। তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিব। খুব সোনকালে হ'লেও মানে ইয়াৰ প্ৰাথমিক চিকিৎসা কৰিব পাৰি। আৰু লগতে কি হয়, এই আকন পাতেদি আপোনালোকৰ যদি দাঁতৰ পোক হয়, তেতিয়াহ'লে ইয়াৰ পাতখিনি পুৰি ছাই কৰিও মানে সানিব পাৰি। অলপ তেতিয়া দাঁতৰ পোকো মানে মৰে। আৰু এই ঔষধবিধ কেঞ্চাৰৰ প্ৰতিৰোধী ঔষধ, বহুত মূল্যৱান। আপোনালোকে পাৰিলে আৰু ৰুব বুলি মই আশা ৰাখিলোঁ সকলোকে। গতিকে এই গছটো একেবাৰে প্ৰয়োজনেই হয় মানে বাৰীখনত থকাটো। আৰু এই গছটো থাকিলে আমাৰ বাস্তুশাস্ত্ৰ মতে কোনোবাই যদি ঔষধ পাতি কৰে, সেইবিলাকো নাশ কৰিব পাৰে। কিন্তু সঠিক দিশত আপোনালোকে ৰুব লাগিব। মানে সেইকাৰণে আপোনালোকক এই কথাটো জড়িত কৰিলোঁ। তেওঁলোকে ইয়াৰ বিষয়ে ভিডিঅ'টি দিলোঁ।
যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু পাৰিলে ফ'ল' কৰিব। পিছৰ ভিডিঅ'ত এনেকুৱা ধৰণৰ কিছুমান ঔষধ পাতি যি আছে আৰু আপোনালোকক দিয়াৰ চেষ্টা কৰিম যি পাৰে। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ, নমস্কাৰ।